এই যিখন চাৰ্জশ্বিট দিছে এখন হ'ল নগৈ গড়গাঁৱৰ বাতৰি দিয়া চাৰ্জশ্বিট। সেইকাৰণে মই কৈ আছোঁ যে ঘটনা ঘটিছে ছিংগাপুৰত, তদন্ত কৰিছে দিছপুৰত। আৰু এনেকুৱা ধৰণৰ নগৈ গড়গাঁৱৰ বাতৰি দিয়াৰ চাৰ্জশ্বিটেৰে পৃথিৱীৰ কোনো ধৰণৰ কেতিয়াও কোনো মানুহক শাস্তি দিয়াটো সম্ভৱপৰ নহয়। সেইকাৰণে মই স্পষ্ট ৰূপত ঘোষণা কৰিছোঁ যে পৃথিৱীৰ ভিতৰত আজিলৈকে যিমানবিলাক চাৰ্জশ্বিট দিছে, এই চাৰ্জশ্বিটবিলাকৰ ক্ষেত্ৰত এইখনেই একমাত্ৰ চাৰ্জশ্বিট য'ত ঘটনাস্থলীলৈ নোযোৱাকৈ কাল্পনিকভাৱে, যাক ইংৰাজীত মিথ বুলি কয়, কল্পকাহিনী, য'ত নাটক তৈয়াৰ কৰি, সাধু কথা তৈয়াৰ কৰি, মিছা কল্পনাৰে কি কৰিছে, এখন আপোনাৰ চাৰ্জশ্বিট তৈয়াৰ কৰি দিছে। এটা ঘটনা য'ত ঘটিছে সেই ঘটনাটোৰ যদি সঁচাকৈ তদন্ত কৰিব লাগে, তেতিয়াহ'লে কি কৰিব লাগিব, ছিংগাপুৰৰ সেই ইয়াত বা জাহাজখনলৈ যাব লাগিব। ছিংগাপুৰৰ জাহাজখনত মানুহে সাঁতুৰিবৰ কাৰণে পাৰ্মিশ্যন ল'ব লাগে, এখন ফৰ্ম ফিল আপ কৰিব লাগে। সেই ফৰ্মখন ইয়ালৈ অনাটো হ'ব। সেই ফৰ্মখনতে আচল কথাটো লিখি থোৱা আছে যে ফৰ্মখনত কোনে চহী কৰিছিলে। চহী কৰা মানুহজনে জুবিন গাৰ্গৰ এপিলেপচি আছে বুলি আৰু তেওঁ পানীত সাঁতুৰিব নোৱাৰে বুলি তেওঁ এই কথাটো লিখি দিছিলে নে নাই? আৰু দিয়াৰ পাছতো যদি জাহাজখনৰ পৰা জাপ মাৰিবলৈ দিছে আৰু আপোনাৰ জেকেট নোহোৱাকৈ জাপ মাৰিবলৈ দিছে খালী গাৰে, তেতিয়াহ'লে ইয়াতখনৰ যিজন কেপ্টেইন, সেই কেপ্টেইনজন জেললৈ যোৱাটো খাটাং, তেওঁ মৃত্যুদণ্ড হোৱাটো খাটাং। আৰু আমাৰ ভাৰতীয় আইনে কৈছে যে সঁচাকৈ ছিংগাপুৰৰ পৰাও তেওঁলোকক ধৰি আনিব পৰা যাব। ইয়াতখনৰ জাহাজখনৰ আপোনাৰ কেপ্টেইনজনকো, তাৰ অপৰাধীবিলাককো ধৰি আনিব পৰা যাব MLATৰ জৰিয়তে, যদি সেই লেটাৰ ষ্ট্ৰগেটৰ জৰিয়তে চিঠি প্ৰদান কৰা হয়। এতিয়া আপোনালোকে নিজেই কওক যে যদিহে য'ত ঘটনা ঘটিছে সেই ঘটনা ঘটাই ইয়াতখনক যদি জব্দ নকৰে, চিজ নকৰে, সেই ঘটনা ঘটাই ইয়াতখনৰ যদি সেই কেপ্টেইনজনৰ ষ্টেটমেণ্ট নলয়, ষ্টেটমেণ্ট বাৰু তেওঁ ইয়ালৈ আহি নিদি যদি অন্ততঃ VCৰ জৰিয়তে, ভিডিঅ' কনফাৰেন্সৰ জৰিয়তেও অন্ততঃ তেওঁ মানে ষ্টেটমেণ্টটো দিব লাগিব, সেইটো যদি নিদিয়ে তেতিয়াহ'লে কেনেকৈ হত্যাকাণ্ড বুলি সেইটো প্ৰমাণিত হ'ব, আপোনালোকে নিজেই কওক। তদুপৰি এই ইয়াতখনত পৰা জাপ মাৰি দিয়াৰ পাছত, জুবিন দা পানীত ডুবি যোৱাৰ পাছত যিবিলাক মানুহে উদ্ধাৰ কৰিছিলে সেই উদ্ধাৰকাৰীবিলাকৰ ষ্টেটমেণ্ট লাগিব, ৰেস্কিউ টীমটোৰ। তাৰপিছত উদ্ধাৰকাৰী ষ্টেটমেণ্ট লোৱাৰ পাছত এম্বুলেঞ্চখনৰ ড্ৰাইভাৰবিলাকৰ ষ্টেটমেণ্ট লাগিব, যি পুলিচ আহিছিলে পুলিচৰ ষ্টেটমেণ্ট লাগিব, যি মানুহে যি ডাক্তৰে পৰীক্ষা কৰিছিলে, চিকিৎসা কৰিছিলে, সেই ডাক্তৰৰ আপোনাৰ ষ্টেটমেণ্ট লাগিব, আৰু যি পষ্টমৰ্টেম কৰিছিলে সেই পষ্টমৰ্টেমৰ মানুহৰো ষ্টেটমেণ্ট লাগিব। এই ষ্টেটমেণ্টবিলাক নোলোৱাকৈ কেতিয়াও এটা হত্যাকাণ্ডৰ দোষীৰ কেতিয়াও ফাঁচি হ'ব নোৱাৰে, মৃত্যু হ'ব নোৱাৰে, মৃত্যুদণ্ড দিব নোৱাৰে বা যাৱজ্জীৱন কাৰাদণ্ড দিব নোৱাৰে। সেইকাৰণে মই বাৰম্বাৰ কৈ আছিলোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ন্যায় মানে হ'ল, জুবিন গাৰ্গৰ হত্যাকাৰীবিলাক যদি হত্যা কৰিছে তেতিয়াহ'লে 103ৰ অধীনত ফাঁচী কাঠত ওলমোৱা বা মৃত্যুদণ্ড দিয়া, আৰু 105 ছেকশ্যনৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড দিয়া। কিন্তু এতিয়া 103 লগাইছে, 105ও কাৰোবাক লগাইছে, কিন্তু তাত তথ্য প্ৰমাণিত নহ'ব, কাৰণ 3টা বস্তু লাগে। এটা হ'ল ষ্টেটমেণ্ট, সেই ষ্টেটমেণ্ট তেওঁলোকৰ পৰা লোৱা নাই। 2, এভিডেন্স অৰ্থাৎ প্ৰমাণ তেওঁলোকে তাৰ পৰা অনা নাই নিয়ম অনুসৰি। 3, ডকুমেণ্টছ, যেনেকৈ ধৰক CCTVৰ কেমেৰা, সেই ডকুমেণ্টছবিলাক আনিব লাগিব, সেই ডকুমেণ্টছবিলাক অনা নাই। গতিকে মই স্পষ্ট ৰূপত আপোনালোকক কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই যিখন চাৰ্জশ্বিট দিছে, এই চাৰ্জশ্বিটখন, এই পুলিচে যিখন চাৰ্জশ্বিট দিছে, এই চাৰ্জশ্বিটখনৰ জৰিয়তে প্ৰকৃত অৰ্থত দোষী কেতিয়াও মৃত্যুদণ্ডও নহয়, ফাঁচী কাঠতো নোলোমায়, তেওঁলোকে যাৱজ্জীৱন কাৰাদণ্ডও ভোগ নকৰে।